নমস্কাৰ মই সঞ্জয় শইকীয়া এই মুহূৰ্তত ব্ৰেকিং নিউজ লৈ আহিছো আজি কিছু সময়ৰ পূৰ্বে উদ্ধাৰ হৈছে অবিনাশ সৰকাৰৰ মৃতদেহ হয় জ্যোতিনগৰত সন্ধানহীন হৈছিল এটি 8 বছৰীয়া শিশু অবিনাশ সৰকাৰ পিতৃৰ গেৰেজৰ পৰা গৈ আছিল অবিনাশ সৰকাৰ আৰু কৃত্ৰিম বানৰ ফলত স্কুটিৰ পৰা বাগৰি পৰিছিল আৰু তেতিয়াই নলাত সোমাই গৈছিল অবিনাশ সৰকাৰ নামৰ এটি কণমানি 8 বছৰীয়া এটি শিশু আৰু সেই শিশুটিক বিচাৰি দুটা দিন তিনি ৰাতি নিৰবিচ্ছিন্নভাৱে অভিযান চলোৱা হৈছিল পিতৃয়ে উৰে নিশা দিন ৰাতি একাকাৰ কৰি নিজ সন্তানক বিচাৰি পৰিছিল কান্দোনত ভাগি পৰিছিল পৰিয়ালৰ লোক এছডিআৰএফ এনডিআৰএফৰ বাহিনীয়ে অভিযান চলাইছিল আৰক্ষীয়ে প্ৰত্যেকটো দিনতে অভিযান চলাই আছিল মহানগৰীৰ বিভিন্ন প্ৰান্তত নলাই অবিনাশ সৰকাৰক বিচাৰি অভিযান চলাইছিল আৰু আজি কিছু সময়ৰ পূৰ্বে পুৱাৰ ভাগত উদ্ধাৰ কৰা হৈছে অবিনাশৰ মৃতদেহ আৰু ৰাজগড়ৰ এটা নলাত উদ্ধাৰ কৰা হৈছে অবিনাশৰ মৃতদেহ আৰু জিএমচিএইচৰ মৰ্গত অবিনাশ সৰকাৰৰ মৃতদেহটো অবিনাশৰে হয় বুলি চিনাক্ত কৰিছে পিতৃ-মাতৃয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল তাৰ পিছত জিএমচিএইচৰ মৰ্গত অবিনাশৰ পিতৃ-মাতৃয়ে চিনাক্ত কৰিছে যে সেই মৃতদেহটো অবিনাশৰে হয় যোৱা কেইদিন ধৰি দুটা দিন তিনি ৰাতি নিৰবিচ্ছিন্নভাৱে অভিযান চলোৱা হৈছিল প্ৰথমটো দিনত এপাত চেণ্ডেল উদ্ধাৰ কৰা হৈছিল অবিনাশৰ দ্বিতীয়টো দিনত অৰ্থাৎ যোৱাকালি আন এপাত চেণ্ডেল উদ্ধাৰ কৰা হৈছিল অবিনাশৰ আৰু তাৰ পাছতো পিতৃয়ে উৰে নিশাই নলাই অভিযান চলাইছিল নলাই বিচাৰি পৰিছিল অবিনাশক আৰু তাৰ পাছত যোৱাকালি যেহেতু সেই স্থানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল আৰু পিতৃ-মাতৃৰ সৈতে কথা পাতিছিল অবিনাশৰ পিতৃ-মাতৃৰ সৈতে কথা পাতিছিল আৰু একেধৰণে অভিযান চলাই থকা হৈছিল এছডিআৰএফ এনডিআৰএফ সকলোৱে অভিযান চলাই আছিল আৰু অভিযান চলোৱাৰ পাছতেই আজি পুৱাৰ ভাগত ৰাজগড়ৰ এটা নলাত উদ্ধাৰ কৰা হৈছে কণমানি শিশু অবিনাশ সৰকাৰৰ মৃতদেহ আৰু অবিনাশ সৰকাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই পৰিয়ালৰ মাজত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে শোকত বিহ্বল হৈ পৰিছে পৰিয়ালৰ লোক আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাপ বিয়পি পৰিছে বুলি জানিব পৰা গৈছে এইখিনিতে এটা প্ৰশ্ন হয় যে মহানগৰীত যিসমূহ নলা আছে সেই নলাসমূহৰ উন্মুক্ত অৱস্থাৰ বাবে এনেধৰণে প্ৰাণ হেৰুৱালে নেকি এটি কণমানি শিশুৱে 8 বছৰীয়া এটি কণমানি এটি মৰম লগা কণমানি অবিনাশ সৰকাৰ পিতৃৰ গেৰেজৰ পৰা আহি আছিল লগত আছিলে তেওঁৰ ভাতৃৰ সৈতে আহি আছিল আৰু তাৰ পাছতে স্কুটিখন হঠাৎ বাগৰি পৰিছিল কাৰণ তেওঁ ৰাস্তাত যেহেতু পানী আছিল তেওঁ ধৰিব পৰা নাছিল অবিনাশৰ পিতৃয়ে ধৰিব পৰা নাছিল বাগৰি পৰিছিল কিন্তু অবিনাশক তেওঁ বচাবলৈ লৈছিল যদিও অবিনাশ উটি গৈছিল নলাত পৰি উটি গৈছিল আৰু যিটো দিনত উটি গৈছিল তেতিয়াৰে পৰাই পিতৃয়ে অবিনাশক বিচাৰি অভিযান চলাইছিল দিন ৰাতি একাকাৰ কৰিছিল সমগ্ৰ ঘটনা বিয়পি পৰিছিল সামাজিক মাধ্যম সংবাদ মাধ্যম সকলোতে বিয়পি পৰিছিল এছডিআৰএফৰ বাহিনী উপস্থিত হ'ল আৰক্ষী উপস্থিত হ'ল সকলোৱে বিভিন্ন প্ৰান্তে অভিযান চলাই আছিল আৰু অৱশেষত আজি কিছু সময়ৰ পূৰ্বে দুটা দিন তিনিটা ৰাতি নিৰবিচ্ছিন্নভাৱে একাকাৰ কৰি তেওঁলোকে অভিযান চলাই আছিল আৰু অৱশেষত আজি পুৱাৰ ভাগত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অবিনাশ সৰকাৰৰ মৃতদেহ আৰু অবিনাশৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে অবিনাশৰ পৰিয়ালবৰ্গ